টু বি কণ্টিনিউ থকা ভিডিঅ'টোৰ মই পাৰ্ট টুত আহিছোঁ যে আমি শিকি আছিলোঁ দৈনিক কাৰ্যক্ৰমখিনি আমাৰ কেনেকুৱা হ'ব লাগে, অৰ্থাৎ দৈনিক অনুশীলনখিনি আমাৰ কেনেকুৱা কৰিলে আমি সেই বস্তুটো পাব পাৰোঁ। আজি আমি জানিম যে মেৰা দৈনিক কাৰ্যক্ৰম, অৰ্থাৎ যিজন অথৰ হয় তেওঁ লুইছ হেলৰ তেওঁৰ যিটো কাৰ্যক্ৰম, তেওঁৰ কাৰ্যক্ৰমটো এনেকুৱা আছিলে আৰু তেওঁৰ কাৰ্যক্ৰমটোৰ অনুসৰি আমাৰো যে হ'ব লাগে সেইটো মই আপোনালোকক উনুকিয়াব বুজাইছোঁ। ইয়াতে কৈছে আমাৰ ৰাতিপুৱাৰ কাৰ্যক্ৰমটো এনেকুৱা হ'ব লাগে যে আমি যেতিয়া উঠোঁ, যেতিয়া আমি চকু চকু খুলিম, যিখন বিচনাত শুই আছোঁ, চকু খোলাৰ আগত অন্ততঃ 5 মিনিট আপুনি কিছুমান অভ্যাস কৰিব লাগে। যে আপুনি চকু বন্ধ কৰি থাকোঁতে যিটো ট্ৰান্স মোড বুলি কয়, অৰ্থাৎ টোপনিৰ পৰা সাৰ পোৱাৰ 10-15 মিনিটৰ যিটো সময় বা 15 পৰা 20 মিনিটৰ সময়খিনি হ'ল আমাৰ ট্ৰান্স মোডত থকা হয়, অৰ্থাৎ ছাবকনচিয়াছ মাইণ্ডটো আপোনাৰ শুই থকাৰ অৱস্থাত অপেনিং হৈ থাকে। গতিকে সেইখিনি সময়তে আপুনি যিখিনি প্ৰতিজ্ঞা ৰাতি শুবৰ সময়ত কৈছিলে, যিখিনি আপোনাক খুব নিডেড হৈ আছে, সেই প্ৰতিজ্ঞাখিনি আপুনি চকু বন্ধ কৰি পালোঁ বুলি বিশ্বাস কৰি এবাৰ থেংক ইউ ব্যক্ত কৰক আৰু গোটেই দিনটোৰ কাৰণে ইউনিভাৰ্চক ধন্যবাদ কৰক আৰু যি কাম আছে তেওঁৰ ওপৰত অৰ্পণ কৰক আৰু প্ৰত্যেকটো কাম ছাকচেছফুলি আপুনি এচিভ কৰিলে আৰু সকলোতে আপুনি কৰিব পৰাকৈ আপোনাৰ মানসিক স্থিতি অটুট আছে, পজিটিভ আছে আৰু প্ৰত্যেকটো কাম কৰোঁতে আপুনি হেপিনেছ মুডত কৰিছে আৰু প্ৰত্যেকটো কাম ৰিচিভ কৰোঁতে আপুনি যেনেকুৱাই পৰিস্থিতি দিনটোত নাহক কিয় আপুনি কুল মাইণ্ড লৈ সকলোকে ৰিচিভ কৰিছোঁ বুলি এটা মাইণ্ডছেট ৰাতিপুৱা শুই উঠাৰ সময়খিনিতেই বনাই লওক আৰু সেইটো বনোৱাৰ লগে লগে আপুনি দেখিব আপুনি সেইখিনি দিনটোত যেতিয়া অভ্যাসত ৰাখিব বা মনত ৰাখিব, ঠিক তেনেকৈ আপুনি পাবলৈ ল'ব। আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰতো সেই একেই। স্কুললৈ যোৱাৰ আগতে ৰাতিপুৱা সাৰ পোৱাৰ সময়খিনি ষ্টুডেণ্টে ভাবি লয় আজি দিনটোত যি লেচন কৰিম, যি শিকিম, মোৰ কাৰণে একদম পচিবল, আই কেন ডু ইট ইজ পচিবল ফৰ মি আৰু ইট ইজ ইজি ফৰ মি আৰু এই সকলোখিনি মোৰ কাৰণে ইজি, কিয়নো ইম্পচিবল মোৰ কাৰণে একো নাই, কাৰণ মই ছুপাৰ টেলেণ্টেড, কনচিয়াছ মাইণ্ডেড আৰু মই মোৰ অভ্যাসটো মই সদায় ৰাখোঁ, কিয়নো মই পজিটিভ ভাবোঁ আৰু মই সেইটো পাওঁ। ঈশ্বৰে মোক সহায় কৰে কিয়নো মই ইউনিভাৰ্চক বিলিভ কৰোঁ আৰু মই মোক বিলিভ কৰোঁ, মই মোক প্ৰেম কৰোঁ কিয়নো মই সকলো পাবলৈ মই যোগ্য। আৰু তেনেকুৱা ধৰণৰ কিছুমান ষ্টুডেণ্টে ভাবিব পাৰে আৰু আজি দিনটোত যিমান ধৰণৰ লেচন শিকিম ইজিলি শিকিম আৰু সকলো মই ৰিচিভ কৰিব পাৰিম আৰু সকলো বুজিবলৈ মই সক্ষম। মোৰ বুদ্ধগম্যতা, বুদ্ধিদীপ্ততা বহুত প্ৰখৰ, মই বহুত টেলেণ্টেড আৰু সকলো মই ৰিচিভ কৰিব পাৰোঁ। ঠিক তেনেকুৱাকৈ আমি কিছুমান মাইণ্ডছেট ৰাতিপুৱাতে বনাই ল'ব পাৰোঁ বা আমি সেইখিনি শিকি ল'ব পাৰোঁ। অৰ্থাৎ মই এইটোৱে ক'ব বিচাৰিছোঁ, যিটো আমাক লাগে, যাক যি ধৰণে আমাক বস্তুটো আমাক প্ৰয়োজন, দিনটোত নিড, সেই নিডখিনিক আমি পালোঁ বুলি প্ৰেজেণ্ট টেন্সত ভাবি লিখা আভাৰ ব্যক্ত কৰাটো খুব প্ৰয়োজন। গতিকে তাৰপিছত আপুনি ধ্যান কৰক, চকু মুদি যেতিয়া আপুনি চকু খুলিলে বা বহিলে শ্বাস দীঘলকৈ 3-4 বাৰ উশাহ লওক, উশাহটো 1 মিনিট হোল্ড কৰক, মুখেদি উশাহটোক এৰি দিয়ক নিশাহটোক আৰু আপুনি 5 মিনিট অন্ততঃ ধ্যানত মনটো ৰাখক, মনটো ইফাল সিফাল নিনিব আৰু মনটো ৰখাৰ লগে লগে আপুনি হেপিনেছ মুডত শ্বাসৰ লগত এক হওক। 5 মিনিট কৰক, 5 মিনিটৰ পিছত 10 মিনিট, 5 মিনিট তেনেকৈ আপুনি বঢ়াই যাওক আৰু তেতিয়া দেখিব আপুনি জীৱনত ধ্যানৰ অভ্যাসটোকো কৰাব পাৰিছে, কাৰণ ধ্যানৰ যোগেদি মাইণ্ডছেটটো আমাৰ অতি সোনকালে গ্ৰ' হয়, অৰ্থাৎ ছাবকনচিয়াছ মাইণ্ডটো অপেনিং হয়। যিহেতু ছাবকনচিয়াছ মাইণ্ডে যেতিয়া এটা বস্তু পজিটিভলি ৰিচিভ কৰে, নতুনকৈ তাক অভ্যাসৰ প্ৰয়োজন আৰু ৰিচিভ কৰাৰ পিছত ই আপোনাক পাবলৈ দিয়ে। গতিকে আপুনি সেইখিনি কৰিব পাৰে। আপুনি আইনাৰ ওচৰত যেতিয়া গা পা ধুই আপুনি আইনাৰ ওচৰত যাব, গা ধোৱা পানীখিনিকো আপুনি এফাৰ্মেশ্যন দিব পাৰে, সেইখিনি অধিক এনাৰ্জিলৈ প্ৰভাৱ হ'ব, কাৰণ আমি জানো পানী অতি সোনকালে ৱৰ্ডবোৰ আমাৰ ৰিচিভ কৰে। গতিকে তাৰপিছত আপুনি মিৰৰৰ যেতিয়া সন্মুখত যায়, মিৰৰৰ লগত আপুনি আই কণ্টেক্ট কৰক, নিজক চাওক আৰু নিজক যেনেকুৱা ধৰণে আপুনি দেখিছে, আপুনি যেনেকুৱাই আছে তেনেকৈয়ে ৰিচিভ কৰক আৰু ৰিচিভ কৰাৰ কিছুমান টেকনিক আছে, মই শিকাই দিম পিছলৈ। গতিকে আপুনি তেনেকৈয়ে ৰিচিভ কৰক আৰু তাৰপিছত আপুনি যিখিনি ব্ৰেকফাষ্ট কৰিব, ব্ৰেকফাষ্টখিনিত আপুনি অন্ততঃ হাৰ্বেল চাহ খাবলৈ লওক, যদি খুব আপুনি চাহ খায় হাৰ্বেল টি লওক, ফ্ৰুটছ জুচ লওক। আপুনি ফ্ৰুট জুচবোৰ কিছুমান আইডিয়া কৰি আপুনি বনাই ল'ব পাৰিব তাৰ লগত, এতিয়াতো ফ্ৰুটছৰ দিন, আপুনি সেইখিনি ল'ব পাৰে বা কেঁচা আপুনি মগু, কেঁচা বুট, গাজ ওলোৱা এইখিনি বা তাতে কিছুমান ফ্ৰুটছ কাটি চালাড বনাই আপুনি খাব পাৰে। ঠিক যিখিনি নেচাৰেল আমাৰ ফুডছ, যিখিনি পৰা আমি নেচাৰেলি ভিটামিনছ, আইৰণ, মিনাৰেলছ পাম,
সেই আহাৰখিনিক যদি আমি দৈনিক কাৰ্যক্ৰমত ৰাখোঁ তেতিয়া আমাৰ শৰীৰো ঠিক হ'ব, মানসিক শাৰীৰিক সকলো স্থিতি উন্নত হ'বলৈ ধৰিব। আৰু প্ৰত্যেকটো ভোজন খোৱাৰ সময়ত এগিলাচ পানীও যদি খাইছে, প্ৰত্যেকটোকে ধন্যবাদ ব্যক্ত কৰাটো, প্ৰত্যেকটো যিহেতু এনাৰ্জি হয়, সেই সকলোকে এনাৰ্জি আমাৰ থেংক ইউ এনাৰ্জিটো দি হেপিনেছ মুডত তাক ৰিচিভ কৰাটো খুব প্ৰয়োজন, কাৰণ আপুনি সেইখিনি শৰীৰৰ বাবে গ্ৰহণ কৰিছে। গতিকে তেতিয়া সেইখিনি আপোনাক বেছি পোষণ দিব আৰু আপোনাক বেছি এনাৰ্জি প্ৰদান কৰিব। গতিকে আপোনাৰ শব্দই ব্ৰহ্ম, আপুনি সেই শব্দটো তাত প্ৰেৰণ কৰক, যিটো খাই আপুনি তৃপ্ত হ'ব, আপুনি সুস্বাস্থ্য হ'ব আৰু আপুনি তাৰ যোগেদি এনাৰ্জেটিক হৈ অধিক কাৰ্য কৰিবলৈ পৰাকৈ আপুনি ফলপ্ৰসূ ৰিজাল্ট পাব। গতিকে ধন্যবাদটো আপুনি দিবলৈ নেপাহৰিব। আৰু দুপৰীয়া যদি আপুনি আকৌ আহাৰ খায়, আপুনি সময় পালে নিজৰ পকেট মিৰৰ ৰাখক, পকেট মিৰৰ নিজক চাওক আৰু আকৌ এফাৰ্মেশ্যন দিয়ক যে আপুনি একদম পজিটিভ হৈ আছে, একদম ষ্ট্ৰং হৈ আছে আৰু সকলো কাম কৰিবলৈ এতিয়াও আপুনি সমৰ্থ হৈ আছে আৰু আপুনি সকলো পাৰিছে আৰু আপুনি ভাগৰি যোৱা নাই, কাৰণ আপুনি বহুত ষ্ট্ৰং আৰু বহুত পজিটিভ। তেনেকুৱা ধৰণৰ কিছুমান প্ৰতিজ্ঞা যিবোৰ আপুনি ভাল পায়, সেই প্ৰতিজ্ঞাবোৰ আপুনি আইনাখনত চাই নিজে নিজক ব্যক্ত কৰক আৰু নিজক চেল্ফ লভ কৰক। নহ'লে সেইটো অলপ গান সুৰত আপুনি নিজে গুণগুণাওক আৰু যিটো হেপিনেছ হৰমন আমাৰ চেৰ'টনিন আপোনাৰ ছিক্ৰেশ্যন হ'বলৈ ইজি হ'ব। আৰু যেতিয়া হেপিনেছ হৰমন ছিক্ৰেশ্যন হয়, যিটো গুড হৰমন, তেতিয়া আপুনি আপোনাৰ ভিতৰত ইনাৰ পিচটো, হেপিনেছটো ফিল কৰিব পাৰিব। গতিকে সকলোতে অদ্ভুত আচৰণ আপোনাৰ আভাৰ ব্যক্ত কৰক আৰু তাক ৰিচিভ কৰক। গতিকে আপুনি যদি কয় যে তুমি যেনেকুৱাই হয় তুমি বহুত অদ্ভুত, আইনাত চাই কওক আৰু মই তোমাক তেনেকৈয়ে মৰম কৰোঁ, मैं तुझे प्यार करती हूँ, তেনেকৈ মই তোমাক ভাল পাওঁ, তুমি যেনেকুৱাই হয়। আপুনি আপোনাক আই কণ্টেক্ট কৰি নিজক কওক, তোমাৰ জীৱন দিনে দিনে বহুত ধুনীয়া হৈ গৈছে, বহুত উজ্জ্বল হৈ গৈছে, তুমি বহুত আগুৱাই গৈছা, তোমাৰ আধা মণ্ডলটো বহুত উজ্জ্বল, তুমি বহুত এট্ৰেকশ্যনৰ বিষয় হয়, তুমি বন্ধুবৰ্গত যেনেকুৱা নহ'লত নাথাকা, তুমি এট্ৰেকশ্যন তুমি সকলোকে কৰিব পাৰা আৰু সকলোৱে এট্ৰেক্টেড হয় তোমাৰ ফালে। আপুনি তেনেকৈ ভাবক আৰু আপুনি ভাবক যে দিনে দিনে আপুনি বহুত এট্ৰেক্টিভ হৈ গৈছে, সুন্দৰ হৈ গৈছে আৰু বহুত আপুনি ক্লিয়াৰিটি পাবলৈ গৈ আছে। বা আপুনি ভাবক যে আপোনাৰ চেহেৰাটো আগতকৈ বহুত সুন্দৰ হৈছে।